নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। এতিয়া বৰ্তমান ৰাতিপুৱাৰ ভাত খাজ খাবলৈ বহিছোঁ আৰু কি তৰকাৰীৰ লগত খাম তাকো আপোনালোকক দেখুৱাই আছোঁ। গৰম ভাতৰ লগত আলু ভাজি কৰি লৈছোঁ, লগতে মাটিমাহৰ জোল আৰু বেঙেনা বইল কৰি লৈছোঁ আৰু অলপমান তিল ভাজি লৈছোঁ আৰু জলকীয়া এটা লৈছোঁ, লগতে তিতা কেৰেলা দুটামান বইল কৰি লৈছোঁ আৰু তিতা গুটি বইল কৰি লৈছোঁ। আৰু আপোনালোকে তিতা গুটিটো কি বুলি কয় বা মই নাজানো, আপোনালোকে কমেণ্টত জনাব দেই। আৰু এতিয়া বৰ্তমান ৰাতিপুৱাৰ ভাত খাজ তেনেকুৱাই খাম বুলি ভাবিলোঁ। বন্ধু বান্ধৱীসকল খাব ল'লোঁ। তিতা কেৰেলা, বইল কৰা তিতা গুটি কিন্তু খুব ভাল লাগে খাই। আপোনালোকেও এবাৰ টেষ্ট কৰি চাওকচোন, কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব। বইল বেঙেনা, এয়া ফিৰিঙি জলকীয়া এটাই কিন্তু খাব নোৱাৰি দেই, এনেকুৱা জ্বলা মোৰতো এটাই হৈ গৈছে। মই যি খাওঁ সদায় আপোনালোকক সেইটোৱে দেখুৱাওঁ। মোৰ এইবোৰ দেখুৱাবলৈ যে অকণমানো লাজ নালাগে। যিটো আমি সদায় খাওঁ আৰু সেইটোৱে মইতো দেখুৱাওঁ। আৰু ইমান ষ্টেণ্ডাৰ্ড মাছ মাংসনো সদায় সদায় ক'ত পাম। আৰু আমাৰ নিচিনা দুখীয়া মানুহটো আৰু কষ্ট নকৰাকৈ মানে খাব নাপাওঁ। তো আপোনালোকক মই যি খাওঁ সেইটোৱে দেখুৱাওঁ। তো বৰ্তমান মোৰ খাই হ'ল।